এয়া বসন্ত বতৰ প্ৰতিজন অসমীয়াই বিহুটি এতিয়া উলহ মালহেৰে পালন কৰি আছে কিন্তু আজি আমি দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকসকলক এজোপা গছ যিজোপা গছৰ এতিয়া সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে এই মুহূৰ্তত মই সামগ্ৰিকভাৱে যি পৰিৱেশ সেই পৰিৱেশটো ND24 দৰ্শকসকলক দেখুৱাইছোঁ এয়া হৈছে আহত গছ আৰু এই আহত গছৰ যি কুমলীয়া কুঁহি পাতে এতিয়া সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে আৰু যিহেতু মৰাণ আৰু নাহকটীয়া এই যি ৰাজ্যিক পথ এই পথছোৱাইদি বিভিন্ন লোক অহা যোৱা কৰে আৰু তেওঁলোকে এখন মন এই গছজোপা দেখি আহত গছজোপা দেখি তেওঁলোকে মন পচন্দৰ এখন ছবি তুলিবলৈ চেলফি তুলিবলৈ তেওঁলোকে আহে কি নান্দনিক দৃশ্য কি সুন্দৰ প্ৰকৃতিয়েও আচলতে এয়া বহাগ যে আহিলে বা বহাগ হৈ আছে সেয়াৰ এক তেওঁলোকে ছবি দাঙি ধৰিছে আৰু এই আহত গছজোপা বহু বছৰ পুৰণি হয় আৰু ইয়াৰ যিসকল লোকে তেওঁলোকে আচলতে দেখি আহিছে খুব সুন্দৰকৈ আচলতে সকলোৱে ইয়াত দৃষ্টি আকৰ্ষণ কৰে গতিকে স্থানীয় লোক আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ সৈতে দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ আপোনালোকে খুব সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছোঁ কি ক'ব কোনে কোনে কেনেধৰণে মানুহ ফটো মাৰিব আহেনে বিশেষকৈ বিহু কেইদিনতে মানুহ ইয়ালৈ অহা পৰিলক্ষিত হয় আগৰ পৰাও গছজোপাটো আজি এসপ্তাহমানৰ আগৰ পৰাহে ধুনীয়া হৈ আগত দেখা পোৱা নাছিলোঁ এইকেইদিন কিন্তু চেলফি ল'বলৈ মানুহ প্ৰায় আহিছে আপুনি কি দেখে গছজোপা ইমান এটা সুন্দৰ পৰিৱেশ দিছে প্ৰকৃতি বিনন্দীয়া দেখিবলৈ বৰ ধুনীয়া পুৱা সময়ততো মই উঠি আহোঁ সদায় আহি ইয়াতে খন্তেক বহোঁ আৰু চাই নিজেই পৰিৱেশটো ভাল লাগে আৰু কিমান বছৰ হ'ল গছজোপা এই গছজোপা 38 বছৰমান হৈছে মানে 1988 চনত এই গছজোপা ৰুইছিলোঁ কি গছ কিবা আহত গছ বুলি কয় ৰাইজে কেনেকুৱা ৰাতিপুৱা যেতিয়া আপোনালোকে দেখে ইমান এটা সুন্দৰ ওচৰৰ মানুহবোৰে ইমান গুৰুত্ব নিদিয়ে এই গছ মানে ফুল গছৰ পাত ওলাইছে আৰু এনেকুৱা বুলি ভাবি থাকে কিন্তু এই যে চাব মানে ভালদৰে যদি চাই তেতিয়াহে ইয়াৰ পৰিৱেশটোৰ বিষয়ে মানে অনুধাৱন কৰিব পাৰিব সেইকাৰণে যিবিলাক মানুহৰ প্ৰকৃতিপ্ৰেমী মানুহ সেইবিলাক মানুহেহে ইয়াৰ পৰিৱেশটো ল'বলৈ মানে আহিছে কিন্তু আমাৰ ইয়াৰ ওচৰৰ মানুহে ইমান সুন্দৰকৈ যে এজোপা গছ পুলি মানে কুঁহিপাত ওলাইছে এইটো বৰ এটা মানে হেৰি নীতি ইয়াত দেখা পোৱা নাযায় আৰু 8 বছৰ তুলনাত এই যে ব্যতিক্ৰম বুলি ভাবে ব্যতিক্ৰম এটাই দেখোঁ যে ইয়াৰ পাতটো এই কুমলীয়া পাতটো একদম সুন্দৰকৈ গোটেই গছজোপাতে মানে ওলাই তাৰমানে অন্য গছজোপাতো এতিয়া সেই ওচৰতে আৰু এজোপা গছ আছে কিন্তু এনেকুৱাকৈ মই ওলোৱা দেখা নাই তাৰপিছত এতিয়া অলপ সেউজীয়া হোৱাৰ পাছতে মানে ইয়াত মানে গুটি হ'ব গুটি হোৱাৰ পাছত এবিধ পঘুমা নামৰ চৰাই এবিধ আহি গছৰ ডাল ভৰি পৰিব আৰু মানে গুটিখিনি খাই দিব হয় ধন্যবাদ জনাইছোঁ আৰু লোক আছে তেওঁলোকে চাব আহিছে মই আপোনাৰ ওচৰলৈ আহিছোঁ গছজোপা চাবলৈ আহিলে নিশ্চয় গম পালোঁ যে যিহেতু গম পায় বৰ্তমান 2025 বৰ্ষৰ যি আমাৰ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰ আৰু নতুন বছৰৰ লগে লগে প্ৰকৃতিৰ যি নিয়ম সেই নিয়মখিনি কিছু সলনি হয় আমিও নতুন কাপোৰ কানি লওঁ বা আমি যি গৰু নতুন পঘাৰে আমি আকৌ এটাৰ যাত্ৰা আৰম্ভ কৰোঁ আৰু গছেও পাত সলায় আৰু আহি দেখিলোঁ গোটেই সেউজীয়া পৰিৱেশ এটাৰ মাজত আহি হঠাৎ ৰঙচুৱা বা পিংক কালাৰ এযোৰ মানে গছৰ যিটো পৰিৱেশ অনাবিল এটা অনুভৱ হৈছে আৰু এই অনুভৱৰ পৰা আমি গম পাইছোঁ যে বিভিন্নজনে ইয়াত বিভিন্ন সময়ত গছজোপা দেখি পিনে তেওঁলোকে ফটো তুলি লৈ গৈছে আৰু চাবলৈও আহিছে বহু লোক যিহেতু ইয়াত বহুত এই পথটোত থকা মৰাণ নাহকটীয়া পথত থকা বহুত তেওঁলোকৰ ঘৰৰ কোনোবা আপোন নাথাকিব পাৰে কিন্তু গছজোপাক উদ্দেশ্য আৰু লক্ষ্য কৰি ইয়ালৈ তেওঁলোক আহিছে ফটো মাৰিবৰ কাৰণে এইটো আটাইতকৈ মানে আদৰণীয় বুলি ক'ব লাগিব সেইকাৰণে আমি স্থানীয় যথেষ্ট লোকক পাইছোঁ আৰু আহ্বান জনাইছোঁ যিহেতু ৰাইজে আদৰি লৈছে আৰু প্ৰকৃতি এটা নতুন ৰূপ আমি দেখিবলৈ পাইছোঁ সেউজীয়া পৰিৱেশৰ পৰা এটা নতুন ৰূপ দেখিবলৈ পাইছোঁ গতিকে ইয়াক যাতে সদায় জীয়াই ৰাখে আৰু প্ৰকৃতি দিয়া এটা নতুন ৰূপ কোনো সৃষ্টি কৰা নহয় গতিকে প্ৰকৃতিৰ সৃষ্টি হয় গতিকে প্ৰকৃতিৰ সৃষ্টিত যাতে সদায় সৃষ্টি হৈ থাকে এইটো আমি কামনা কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ